আজি মেইনলি দুখন দলঙৰ আধাৰশিলা কৰা হ'ল। এখন হ'ল 1/1 লক্ষীপুৰ জলেশ্বৰ ৰোড আৰু এখন হ'ল 1/1 লক্ষীপুৰ তাৰাঙ্গাপুৰ ৰোড। এই দুখন ব্ৰিজৰ সৰ্বমুঠ টকা হ'ল 14,26 লাখ আৰু এখন দলং 80 মিটাৰ কৰি লম্বা। দুখন ব্ৰিজৰ একে পইচা, একে লেন, একে কষ্ট। দলং দুটো সম্পূৰ্ণ হ'লে ৰাইজৰ কেনেকুৱা হ'ব? মানে এটা কথা কি, আজি আপোনালোকে জানে প্ৰায় 4 বছৰে হ'ল, 3.5 বছৰ আগত, 4 বছৰ আগত মাথাউৰি আমাৰ ছিঙি যায়। মাথাউৰি ছিঙি যোৱাৰ পিছত এই দুখন ঠাই ভাঙি গৈছিল। ইমিডিয়েট ইলেকশ্যন হয় আৰু ইলেকশ্যনত মই জয়যুক্ত হোৱাৰ পিছতে মই এই যে ইয়াত যিটো আপোনালোকে চাবই দেখিছে, এইটো মই বনাইছোঁ। ইয়াতে আপোনাৰ MLA ফাণ্ডৰ টকা দি এইটো বনাইছোঁ। সেইটোতো আমি ফাণ্ড দি বনাইছোঁ। এইটো মানে চাবৱেটো বনাই দিছোঁ যে দুটা চাবৱে বনাই দি মানুহখিনি চলাৰ ব্যৱস্থা কৰিছোঁ। আৰু সেই সময়ৰ পৰা প্ৰায় 3 বছৰে হ'ল, প্ৰায় 3 বছৰ কাল আমি চেষ্টা কৰাৰ ফলত আজি এই বস্তুটো ফলত পৰিণত হৈছে। তাৰমানে কামটো চেংচন হৈ টেণ্ডাৰ হৈ ঠিকাদাৰে পোৱালৈকে প্ৰায় 3 বছৰ গৈছে। তেতিয়া কামটো যেতিয়া আহিছে, কামটো ইতিমধ্যে আপোনালোকে দেখিলে তাত ৰড পেলাইছে, হেৰি বান্ধিছে। ইয়াতো কাম মানে একেলগে আৰম্ভ হ'ব, দুটা কাম। আৰু এই দুটা কাম যদি শেষ হৈ যায়, আমাৰ অঞ্চলত বিশেষ কৰি জলেশ্বৰ আমাৰ সমষ্টিৰ একেবাৰে কেন্দ্ৰবিন্দু, সেই জলেশ্বৰৰ পৰা মানুহখিনি লক্ষীপুৰ আহোঁতে বহুত সময়ত দেখা যায় তেওঁলোকে গৌৰনগৰ হৈ আহিব লাগে, কাৰণ চাবৱে চাবমাৰ্চ হৈ যায় পানীৰ কাৰণে। এই যে অসুবিধা, বিশেষ কৰি পীৰবাৰী, জলেশ্বৰ এই অঞ্চলৰ মানুহৰ যিটো অসুবিধা, এইটো আমি দূৰ কৰিব পাৰিম। আৰু ইয়াতো যিটো তাৰাঙ্গাপুৰ অঞ্চলৰ মানুহ, তেওঁলোকেও আজি ৰাজমিতা হওক, আপোনাৰ লক্ষীপুৰ যাওঁতে এই ব্ৰিজখন তেনেই দৰকাৰ। গতিকে মই ভাবোঁ যে এই ব্ৰিজ দুখন হ'লে এই অঞ্চলৰ মানুহ বহুত মানে ঠিকাদাৰজনক মই কওঁ যে ঠিকাদাৰজন হ'ল ইউনিকৰ্ণ বুলি এজন মানুহে ঠিকা পাইছে, ইউনিকৰ্ণ, আৰু এজন পাইছে আতৱাৰ ৰহমান বুলি। তাৰমানে আমাৰ যিখিনি ৰাস্তা, এই ৰাস্তাৰ দুটা পৰ্চন ভাগ হৈছে। এটা পৰ্চন পাইছে ইউনিকৰ্ণ, এটা পাইছে আতৱাৰ ৰহমান। ইউনিকৰ্ণৰ কামটো ষ্টাৰ্ট কৰিছে, আতৱাৰ ৰহমান মানে কামটো অলপ দিন আগত পাইছে। তেওঁ হয়তো আৰু 15 দিন পিছত ষ্টাৰ্ট কৰিব বুলি মোক জনাইছে। তো ইউনিকৰ্ণে যেতিয়া পাইছে তেতিয়াৰ পৰা ইমান সময় কাম হৈ যাব লাগিছিল, কিন্তু তেওঁৰ লেহেম গতি হোৱাৰ কাৰণে মই বহুবাৰ ইঞ্জিনিয়াৰ বিভাগীয় কৰ্তৃপক্ষক জনাইছোঁ। তাৰপিছত আমাৰ মাননীয় সাংসদ ৰকিবুল হাছান ডাঙৰীয়াক ফোনত লগাই দিছিলোঁ, তেওঁও কৈছোঁ, কিন্তু কামৰ গতিটো ইমানেই লেহেমীয়া, সেইটো কোৱা নচলে। তেওঁ প্ৰায় 8টামান ঠাইত, আমাৰ টাকিমাৰীত তেওঁ কাম পাইছে, বৌবাজাৰ তেওঁ পাইছে, মেজেটেৰী ৰাস্তাত তেওঁ পাইছে, তাৰপিছত আপোনাৰ এইটো আপোনাৰ কি কয় নাই ছয়তান বজাৰটো হলদিবাৰী, সেইটো পাইছে। আৰু বহুত কাম তেওঁ পাইছে। গতিকে তেওঁ কামবিলাক বহু লেহেতীয়া, মই ইতিমধ্যে জনাইছোঁ। আৰু মই বিভাগীয় কৰ্তৃপক্ষ আজিও আপোনালোকৰ আগতে অনুৰোধ কৰিলোঁ যে অতি সোনকালে কামবিলাক কৰিব লাগে। জলেশ্বৰ লক্ষীপুৰ ৰাস্তাত 1 ইঞ্চিও ৰাস্তা বাকী নাথাকে, গোটেইখিনি অলৰেডি ধৰা হৈছে। আৰু এই কামখিনি উইদিন 15 ডেজ যিখিনি আৰম্ভ হোৱা নাই, আৰম্ভ হৈ যাব।